এনে বহি আছো আজি তলত বহি আছো মানে ওপৰত বহি চকীখনত বহি কঁকালটো বিষাই গৈছে সেইকাৰণে তলত বহি লৈছো ভাবিলো এনে বহি আছিলো কিবা এটা চাই ভাবিলো এনে বেকাৰ বহি থকাতকে কেইটামান কুৰ্তা ওচৰতে আছে পালো হাতেৰে টানি আনিলো তাৰ পিছত ভিডিওৰ অপচনটো ওলাই আপোনালোকক দেখাব লৈছো এয়া কটন কুৰ্তি একেবাৰে কটন কুৰ্তিৰ সাইজ আছে এক্সেল আছে সাইজটো এক্সেল আছে আৰু ইয়াৰ বুকৰ আৰু ইয়াত বুকুখিনি আহিব ইয়াৰ বুকুৰ জোখটো মই কৈ দিছো এক্সেল সাইজ হলো কিছুমান সাইজ বিলাক সৰু হয় মানে কিছুমান সৰু থাকে কিছুমান বৰ ডাঙৰ থাকে গতিকে মই দেখাই দিছো এক্সেল সাইজ হলেও মানে সাইজটো কিমান থাকিব ইয়াতে বুকুৰ অংশত থাকিব 20 তাৰ মানে 41ত আহিব বুকুৰ যেটো মানে ওয়াইড থাকিব বুকুৰ যেনেকা ওয়াইড আহিব আপোনালোকে ফিটা লব ইটো পাৰে ফিটা লব তাৰ পিছত বুকুৰ অংশটো জুকিব বুকুৰ অংশটোত মানে 42 আহিব 42 আছে বুকুৰ অংশখিন 42 আছে দে এক্সেল সাইজৰ আছে একেবাৰে পিওর কটনত হয় দিয়া আৰু একেবাৰে ধুনিয়া ডিঙিখিনি অকমান মিৰৰ থকা খুব ধুনিয়া ষ্টন কৰা আছে কিন্তু উলাই না যায় দে মিৰৰ বিলাক খুব ধুনিয়াকে কৰা আছে ওচৰৰ পৰা দেখাইছো পিঙ্ক আৰু হোৱাইট কম্বিনেশন খুব ধুনিয়া হয় 450 শিপিং চাৰ্জ এক্সট্ৰাকে দিব না লাগে মানে লং পেন্ট বিলাকৰ লগত পিন্ধা কুৰ্তি হয় শৰ্ট কুৰ্তি হয় লং পেন্টৰ লগত পিন্ধা এনে ধৰ পাটিয়ালা বিলাকৰ লগতো পিন্ধিব পাৰিব খুব ধুনিয়া হয় হাতখন অকমান দীঘল আছে হাতখন দীঘল আছে কাৰোবাক যদি ছুটি লাগে ছুটি কৰি ল'ব পাৰিব তাৰে মই নুখুলো বাৰু তাৰে গুটে ডাবল এক্সেলত আছে এটো ডাবল এক্সেল হয় তাতকে ওয়াইড সাইজটো অকমান বেছি হ'ব ধৰক এটো আছিলে এক্সেল আছিলে এক্সেলত 41 এক্সেলত ওয়াইড টু 41 আছিলে ডাবল এক্সেলত অকমান বেছি আহিব এয়া আছে আকাশী ৰঙত আৰু একেবাৰে সেম একেবাৰে মানে প্যাটাৰ্নটো একেবাৰে সেম মাত্ৰ এটো ডাবল এক্সেল আছে এয়া তাৰ পিছত একেবাৰে লং পেন্ট বিলাকৰ লগত পিন্ধা হয় আৰু এটো হৈছে এলত আছে একেই সাইজ আৰু একেই প্যাটাৰ্ন এটো ডাবল এক্সেলত এটো আছে এলত আছে এটো আৰু এটো আছে এমত আছে আৰু এইটো এটা পিস হয় খুব ধুনিয়া হয় এটো কোন প্যাটাৰ্নটো বেলেগ হয় বহি থকাতকৈ এনে আপোনালোকক ওচৰতে ৰেকৰ পৰা দুটামান কুৰ্তি দেখাই দিও বাৰু একেলগে ভিডিও বনোৱা এটো এটা শৰ্ট কুৰ্তি হয় খুব ধুনিয়া কোৱালিটি খুব ধুনিয়া হয় এটো একেবাৰে মানে কি বুলি কম আৰু আপোনালোকে খুব ধুনিয়া ষ্টেণ্ডাৰ্ড কোৱালিটিত হয় আৰু পিন্ধিলেও খুব ধুনিয়া দেখাব ইয়াৰ দাম থাকিব ইয়াৰ ওপৰ এটো 500 কৈ আহিব খুব ধুনিয়া হয় কাপোৰ খুব ধুনিয়া হয় ৰেয়নত আছে খুব ধুনিয়া হয় পিন্ধিও আৰাম পাব ষ্টেণ্ডাৰ্ড সাইজৰ আৰু ষ্টেণ্ডাৰ্ড কুৰ্তি বাহিৰলৈ কৰবাত ফুৰিবলৈ গলে এইবিলাক পিন্ধিলে ভাল দেখিব এক্সেলত আছে 42 মানে এক্সেল 42 আছে এক্সেলত আছে হাতখন এনেকা লম্বা থাকিব হাত অকমান লম্বা থাকিব একেবাৰে পেন বিলাকৰ লগত মানে জিন্স এনেকা পেন বিলাকৰ লগত পিন্ধিব আৰু বাকি নরমাল পেন বিলাকৰ লগতো পিন্ধিব পাৰিব এটোৰ সাইজ আছে 3500 কে এইটো বস্তু 500 কে এইটো 450 আছিল আগতে দেখুৱাটো এইটো 500 তে এই দিগেটা মই দেখাই আছো এতিয়া এইটো সেকেন্ড পিস মই দেখাই আছো এইটো সাইজ থাকিব এমত আছে 500 ত শিপিং চাৰ্জ এক্সট্ৰা কে দিব নালকে যদি লব বিচাৰে আপোনালোকে বুক কৰিব কিমানত বুক কৰিব আপোনালোকে 6000 অকমান ৰিপিট কৰি থাকোৱে মই কৈয়ে থাকিব 6000914405 দে আৰু WhatsApp কৰিবলৈ নাপাহৰিব আপোনালোকে 82 হৈছে ডাবল এক্সেলৰ মানে 44 500 ত লব পাৰিব শিপিং চাৰ্জ এক্সট্ৰা কে দিব নালাগে কিন্তু খুব ধুনিয়া হয় এই কাপোৰ কেটা খুব ধুনিয়া হয় আগতে যেটো পিওর কটনত দেখাছো খুব ধুনিয়া হয় আৰু এনেকা সাইজৰ একেবাৰে মানে ফ্ৰক স্টাইলৰ কুৰ্তা আহিছিল গুটে কেটা হেকে হৈছে অলৰেডি মই মাত্ৰ এম সাইজটো মই এটা ৰাখিছো বাকি কেটা সব 6 পিছৰ 6 পিছৰ এক পিস মই ৰাখিছো বাকি সব 5 পিসে উলাই গৈছে যদি আপোনালোকক বাৰু আহিলে মই দেখাই দিম বাৰু এটো একেবাৰে এটো মই যেটো পিন্ধি আছো লং স্টাইলৰ হয় একেবাৰে লং তথাপি মই অকমান মই যেহেতু সাপৰ হে কাৰণে অকমান শৰ্ট কৰি লৈছো নহলে একেবাৰে কিবা নাইটি পিন্ধা যেন দেখিমু এয়া এটো তো শৰ্ট কুৰ্তি খুব ধুনিয়া হয় দে এইটো
গতিকে সাইজ কেটা দেখাই দিলো যদি লব বিচাৰে আপোনালোকে মোক WhatsApp কৰিব 6000914405 আৰু আপোনালোকে যি সকলে Facebook পেজটো এতিয়ালৈকে ফলো কৰা নাই প্লিজ ফলো কৰি লব লগতে YouTube চেনেল গাৰ্গী মেখলা চাদৰ কালেকচন লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লাইক এটা কৰি দিব জাষ্ট টিপা এটা মাৰিব আৰু কমেন্ট ড্ৰপ কৰিব আপোনালোকে Facebookত কমেন্ট ব্লক কিয় নকৰে প্লিজ কমেন্ট এটা ড্ৰপ কৰিবচোন কমেন্টটো ভাল লাগিছে বেয়া লাগিছে যি কোনো এটা কমেন্ট ড্ৰপ কৰিব আপোনালোকে আৰু লবলে আপোনালোকে সকলো ঠাইলৈ যাব আপোনালোকৰ পোষ্ট অফিচৰ থ্ৰুদি যাব যত DTDCৰ সাৰ্ভিস নাথাকে বাই পোষ্ট কৰি স্পিড পোষ্ট কৰি পঠাই দিয়া হয় গতিকে চিন্তা কৰিব নালাগে অনলাইন পেমেন্ট কৰাৰ পিছতো আপোনালোকে চিন্তা কৰিব নালাগে কাপোৰ পাবগৈ আপোনালোকৰ ঘৰ মাত্ৰ এড্ৰেছ পিন কোড এনেকুৱা খুব ধুনিয়াকৈ দিব আৰু মোৰ Facebook পেজটো আপোনালোকে শেয়াৰ আৰু ফলো কৰিবলৈ নাপাহৰে অনলি যদি লাইক কৰি থৈছে আপুনি প্লিজ 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 আপোনালোকে ফলো কৰি দিব আকৌ নেক্সট ভিডিঅ'ত লগ পাম থ্যাংক ইউ